আজি বহুত কেইটা কাম আছে। এয়া মৰ্ণিং মায়ে চাহ বনাই আনি দিলে, চাহ খালোঁ। চাহ খাই উঠি মই কামত লাগি গ'লোঁ। প্ৰথমে মোৰ বিচনাখন ঠিক কৰিলোঁ আৰু মোৰ ৰুমটো ঠিক কৰিলোঁ। তাৰপাছত এক বাল্টিমান কাপোৰ ভিজাইছিলোঁ, সেই কাপোৰকেইটা ধুলোঁ। আৰু আজি বহুত বেছি ৰ'দ দিছে, মানে একদম গৰমত গা চা বেয়া লাগি গৈছে। তো পটাপট মই কাপোৰকেইটা ধুই আহিলোঁ আৰু মেংগ' জুচ খালোঁ। তাৰপাছত টিভি চালোঁ আৰু মায়ে আজি ভাতৰ লগত বনাইছিলে চিকেন। তো ভাত খালোঁ। ভাত খাই উঠি মই ওলাই আহিলোঁ। এতিয়ালৈকে ৰ'দ কমাই নাই। ঘৰৰ সৰু সুৰা বজাৰ কৰিব আছিলে, তো বজাৰখিনি কৰিলোঁ। আৰু আজি মা আৰু পাপাৰ এনিভাৰ্চাৰী হয়, তো কেক ল'ব গ'লোঁ। সৰু চাই কেক এটা আনিলোঁ, যিহেতু অকল আমাৰ ঘৰৰ এটাই। তো তাৰপাছত মই মিঠাইও ল'ব গ'লোঁ, মিঠাই আনিলোঁ। বজাৰ কৰি মই ঘৰত আহিলোঁ আৰু এই মায়ে আম চুকি থৈছিলে, তো আম টেঙা খালোঁ আৰু অকণমান সৰু সুৰা কিবা কিবি ডেক'ৰেট কৰি দিলোঁ। তো এয়া গধূলিলৈ কেক কাটিব ওলালে, কেক কাটিলে আৰু মাংস আৰু পুৰি বনাইছিলে। তো এই আছিলে আজি মোৰ দিনটো।